নমস্কাৰ অসম পুলিচ ABUB কনিষ্টবল আৰু APRত টোটেল কিমানটা পোষ্ট আছে আৰু প্ৰতিটো পোষ্টৰ এগেইনষ্টত কিমানটাকৈ কেণ্ডিডেট মাতিব ৰিটাৰ্ণ দিবলৈ আৰু তেওঁলোকৰ ফিজিকেলৰ কাট অফ মাৰ্ক কেতিয়া মাৰিব ABত কিমানটা কেণ্ডিডেট মাতিব টোটেল APRত কিমানটা টোটেল কেণ্ডিডেট মাতিব আৰু UBত কিমানটা টোটেল কেণ্ডিডেট মাতিব আজি সকলো আলোচনা কৰিম গতিকে বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ ABUB কনিষ্টবলত টোটেল পোষ্ট আছে 3945টা পদ আৰু 3945টা পদ ওলাইছে কিন্তু যেতিয়া মেইন কাট অফ মাৰিব অৰ্থাৎ যেতিয়া ফিজিক্যাল টেষ্ট অনুষ্ঠিত হৈ যাব ৰিটেন হৈ যাব ভাইভা হৈ যাব লাষ্ট ফাইনেল কাট অফ মাৰ্ক মাৰিব তেতিয়া এই পোষ্টৰ সংখ্যা বাঢ়ি যাব তেতিয়া তাত মিলিটেন্সি এফেক্টেড এৰিয়াত নামত কিছুমান পোষ্ট এটা হ'ব প্ৰতিখন ডিষ্ট্ৰিক্টতে গতিকে তাৰ পিছত প্ৰায় 4000 ওপৰত পোষ্ট হৈ যাব আৰু এক্সট্ৰা হিল টাইপৰ বাবেও প্ৰায় 115টা পোষ্ট আছে তাৰ ক্ষেত্ৰত ABও আছে আৰু UBও আছে আৰু APৰ টোটেল পোষ্ট আছে প্ৰায় 211টা পোষ্ট AB কনিষ্টবলত টোটেল কিমান কেণ্ডিডেট মাতিব পাৰে আচলতে AB কনিষ্টবলত অৰ্থাৎ আৰ্ম ব্ৰাঞ্চ কনিষ্টবলত প্ৰায় পদ আছে 2300টা পদ আৰু 2300টা পদত প্ৰায় কেণ্ডিডেট মাতিব 11500ৰ ওপৰত অৰ্থাৎ প্ৰতিটো ডিষ্ট্ৰিক্টতে যিমানখিনি পোষ্ট আছে প্ৰতিটো পোষ্টৰ এগেইনষ্টত 5টাকৈ কেণ্ডিডেট মাতিব যদি প্ৰতিটো পোষ্টৰ এগেইনষ্টত যদি 5টাকৈ মতা যায় গতিকে 23ত লগত 5 পূৰণ কৰি দিম আমি পাম 11500 গতিকে আমি আশা কৰিছোঁ যে 11500ৰ ওপৰত মাতিব আৰু AB কনিষ্টবল হিলছ এৰিয়াত টোটেল পোষ্ট আছে প্ৰায় এটা পোষ্ট আছে হিলছ এৰিয়াৰ কাৰণে আৰু তাৰ এগেইনষ্টত টোটেল 5টা কেণ্ডিডেট মাতিব নেক্সটটো হৈছে UB কনিষ্টবল অৰ্থাৎ আনআৰ্ম ব্ৰাঞ্চ কনিষ্টবল তাত টোটেল কিমান কেণ্ডিডেট মাতিব সেইটো হৈছে 8225টা ওপৰত কেণ্ডিডেট মাতিব টোটেল পোষ্ট আছে 1645টা পদ আছে আৰু টোটেল কেণ্ডিডেট মাতিব প্ৰায় 8225ৰ ওপৰত আৰু প্ৰতিখন ডিষ্ট্ৰিক্টতে যিমানকেইটা পোষ্ট থাকিব তাৰ এগেইনষ্টত প্ৰতিটো পোষ্টৰ এগেইনষ্টত 5টাকৈ কেণ্ডিডেট মাতিব ঠিক তেনেদৰে UB কনিষ্টবলত হিলছ এৰিয়াটো টোটেল পদ আছে 114টা পদ আৰু তাৰ এগেইনষ্টত মাতিব প্ৰায় 570টাৰ ওপৰত কেণ্ডিডেট আৰু APৰত আটাইকেইটা পোষ্টত টোটেল পোষ্ট আছে 211টা পোষ্ট আৰু 211টা পোষ্টৰ এগেইনষ্টত কেণ্ডিডেট মাতিব প্ৰায় 1055ৰ ওপৰত গতিকে 1055ৰ ওপৰত কেণ্ডিডেট মাতিব APৰত আটাইকেইটা পোষ্টৰ কাৰণে টোটেল প্ৰায় 211টা পোষ্ট আছে আৰু আপোনালোকক মই কৈছোঁৱেই যে অসম পুলিচ ABUB কনিষ্টবলত প্ৰতিটো পোষ্টৰ এগেইনষ্টত প্ৰায় 5টাকৈ মাতিব ঠিক তেনেদৰে APৰ ক্ষেত্ৰতো একেই আৰু ফায়াৰ ব্ৰিগেড বা যি আছে ড্ৰাইভাৰ চাইভাৰ প্ৰতিটো এগেইনষ্টতে 5টাকৈ কেণ্ডিডেট মাতিব আৰু যিমানটা পদ আছে প্ৰতিখন ডিষ্ট্ৰিক্টতে ধৰক শিৱসাগৰ ডিষ্ট্ৰিক্টৰ উদাহৰণ দিলে শিৱসাগৰ ডিষ্ট্ৰিক্টত যদি ধৰি লৈছোঁ 30টা পদ আছে আৰু 30টা পদ এভৰি ক্ষেত্ৰত আছে আৰু তাৰ ক্ষেত্ৰত মাতিব 5টাকৈ প্ৰতিটো এগেইনষ্টত গতিকে 3 5 গুণ 15 প্ৰায় 150টা ল'ৰা মাতিব এই ক্ষেত্ৰত জাষ্ট এক্সাম্পলটো দিছোঁ 30টা পদ বাৰু নাই এতিয়ালৈকে মই কিমানটা পোষ্ট আছে প্ৰতিখন ডিষ্ট্ৰিক্টৰ এগেইনষ্টত মই সেইখিনি ভিডিঅ' এটা আপোনালোকক থৈ দি জনাম আৰু ঠিক তেনেদৰে আপোনালোকৰ ডিষ্ট্ৰিক্টত ক'ত কিমান পোষ্ট আছে আপোনালোকে যদি গম পায় কমেণ্ট কৰি জনাওক ABUB APRO আদিসমূহৰ যিসমূহ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈছে তেওঁলোকৰ ফিজিকেলৰ কাট অফ মাৰ্ক কেতিয়া মাৰিব সুধি আছে গতিকে আপোনালোকক জনাওঁ যে মই যেতিয়া এই ফিজিকেল টেষ্টৰ প্ৰগ্ৰেমসমূহ শেষ হ'ব আটাইসমূহ এতিয়া বৰ্তমান কামাণ্ড আৰম্ভ হ'ব গতিকে এই আটাইসমূহ শেষ হোৱাৰ পাছত যেতিয়া তেওঁলোকে ৰিটাৰ্ণৰ বাবে প্ৰস্তুত হ'ব তেতিয়া আপোনালোকৰ প্ৰায় ৰিটাৰ্ণ হোৱাৰ প্ৰায় 1 মাহ 1.5 মাহৰ আগত আপোনালোকক তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিব যে ইমান তাৰিখে আপোনালোকৰ ৰিটাৰ্ণ টেষ্ট অনুষ্ঠিত হ'ব গতিকে সেই ৰিটাৰ্ণ টেষ্টটো অনুষ্ঠিত হোৱা অলপ দিনৰ আগত অৰ্থাৎ যেতিয়া নটিফিকেশ্যন ওলাব নটিফিকেশ্যন ওলোৱাৰ অলপ দিনৰ আগত তেওঁলোকে আপোনালোকৰ কাট অফ মাৰ্কৰ লিষ্টখন জাৰি কৰি দিব আৰু তাত প্ৰতিখন ডিষ্ট্ৰিক্টৰ এগেইনষ্টত কাট অফ মাৰিব UB ক্ষেত্ৰত AB ক্ষেত্ৰত APৰ ক্ষেত্ৰত আটাই ক্ষেত্ৰত বেলেগ বেলেগকৈ মাৰিব আৰু প্ৰতিটো কাষ্টৰ এগেইনষ্টত তেওঁলোকে বেলেগ বেলেগকৈ মাৰিব আৰু তেতিয়াই গম পোৱা যাব যে তেওঁলোকৰ কাট অফ মাৰ্ক কোনখন ডিষ্ট্ৰিক্টত কিমান গৈছে